নমস্কাৰ, মই আজি উপস্থিত আছো অৰুণাচল প্ৰদেশৰ বৰডুমচা গিডিং গাঁৱত আৰু আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত নিহম সিংফো ডাঙৰীয়া। তেখেত আপুনি অলপমান দেখাই দিব পাৰিব। তেখেত অৰুণাচল প্ৰদেশৰ এজন একাউণ্ট আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ অফিচাৰ হৈ ৰিটায়াৰ হ'ল। অৰুণাচল প্ৰদেশৰ এজন সুবিষয়া আছিলে আৰু তেখেত আমাৰ মাজত উপস্থিত আছে আৰু বিশেষকৈ মই গৌৰৱ অনুভৱ কৰোঁ। তেখেত মোৰ খুৰা আৰু তেখেতৰ ঘৰত আজি আমি ফেমিলিৰ সৈতে ফুৰিবলৈ আহিছোঁ। তেতিয়া তেখেতে বিৰাট এটা ডাঙৰ এটা উপহাৰৰ টোপোলা এটা গিফ্ট কৰিছে বুলি ক'লেও বেয়া নহ'ব। এই গোটেই বুকৰ 10টামান কিতাপ, জুনিয়ৰ ৱৰ্ল্ড এনচাইক্ল'পিডিয়া, যিহেতু স্কুল আছে বুলি গম পায়। খুৰা অতিকৈ আনন্দিত, ছাৰ একেবাৰে আনন্দিত হৈছে আৰু সকলো ল'ৰা ছোৱালীৰ কাৰণে এইখিনি এটি গিফ্টৰ টোপোলা এটা আমাক আগবঢ়াইছে। তেখেতক মই ধন্যবাদ জনাইছোঁ। লগতে তেখেতক দুআষাৰমান বিদ্যালয়ক লৈ আৰু তেখেতৰ পৰাও এটা মেছেজ আমি ক'বৰ কাৰণে অনুৰোধ কৰিম। ভাল লাগিছে যে মোৰ ভতিজীয়ে এটা স্কুল চলাই আছে বুলি মই সঁচাকৈ আনন্দিত। যেতিয়া গম পালোঁ, তাই আহি আকৌ কিতাপখিনি চাওঁতে মই গম পালোঁ তাই ইণ্টাৰেষ্টেড আছে এই কিতাপখিনি। মই এই কিতাপখিনি বহুত ইউজফুল পালোঁ। সেইটো কাৰণে মই তাইক ক'লোঁ, মই লৈ যাই স্কুলৰ ল'ৰা ছোৱালীৰ কামত আহিব। সেইটো কাৰণে মই তাইৰ স্কুলৰ নামতে এইখিনি ডনেট কৰি দিম। তেখেতলৈ ধন্যবাদ থাকিল, ছাৰলৈ ধন্যবাদ থাকিল আৰু আমাৰ ল'ৰা ছোৱালী সকলোকো মই ছাৰৰ যাতে সুস্বাস্থ্য কামনা কৰিবৰ কাৰণে সকলো ল'ৰা ছোৱালীকে ক'ম আৰু ছাৰকো মই এইখিনি ক'ম, খুৰাকো এইখিনি ক'ম যাতে তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু যাতে দীৰ্ঘায়ু হওক আৰু আমাক এনেধৰণে আমাৰ লগত থাকক আৰু আমাৰ আশীৰ্বাদ কৰক, সহায় সহযোগিতা আগবঢ়াই থাকক যাতে আমি আকৌ